লেটেকুবোৰ বেছিকৈ পকি বাকলিবোৰ অলপ দেখিবলৈ কিবা ধৰণৰ হৈছে যদিও ভিতৰৰ ফুটাবোৰ ভালেই হৈ আছে। প্ৰিয় দৰ্শক, বতৰৰ গৰম আৰু বতৰৰ ফল দুয়োবিধে যদি পানীৰ লগত মিহলি হৈ যায়, ফ্ৰিজৰ পানীৰ লগত, তেতিয়া নিশ্চয় মনটো ভাল লাগিব, নহয় জানো? আহকচোন চাওঁ আজি আমি বতৰৰ ফল মূলেৰে এই বতৰত কেনেকৈ পানী খাইছিলোঁ তাকে দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ এক্স ষ্টুডেণ্ট খনিন পায়েঙে গছত উঠি লেটেকু পাৰি আছে আৰু সেই লেটেকু মোক দি পঠিয়ালে। এইফালে ডাঙৰ মামৰ ঘৰৰ লেটেকু গছত মই আৰু বৈজন্তী বাই দুইজনীয়ে মিলি লেটেকু ছিঙি ল'লোঁ। ভালদৰে পদিনাখিনি ধুলোঁ যদিও 1 মিনিট সময় নিমখ পানীত ডুবাই ৰাখিম। ঘৰৰ পদিনা যদিও বাৰিষা দিন কোমজেলেকুৱা আৰু শামুক বগায়, সেইকাৰণে মই এনেকৈ তিয়াই ৰাখিছোঁ। লেটেকুবোৰ ছিঙি আনি পলিথিন বেগ এটাত ভৰাই লগে লগে যদি ফ্ৰিজত থৈ দিয়া যায়, বহুত দিনলৈ বাকলিবোৰো ভাল হৈ থাকে। মই এনেকৈ নকৰিলোঁ, ৰ'দত বাহিৰতে থলোঁ, সেইকাৰণে এনেকুৱা হৈছে। তথাপিও এটাও লেটেকু বেয়া নহয়। এতিয়া মই লেটেকুবোৰৰ বাকলি গুচাম। চাব, এটাও বেয়া নহয়। লেটেকুৰ বাকলি গুচাবলৈ নখৰ দৰকাৰ, নখ অবিহনে কামেই নহয়। এয়া চাওক, বৰ ধুনীয়া হৈ আছে। এইকেইটা লেটেকু খাওঁতে গম পাইছিলোঁ এফুটা, 2 ফুটা, 3 ফুটা, 4 ফুটা এনেকৈ আছে। কোনোবাটোত এফুটা, কোনোবাটোত এয়া চাওক 4 ফুটা আৰু কোনোবাটোত 3 ফুটা। একেলগে বহি লেটেকুৰ বাকলি গুচাই খোৱাৰ যেন সময়ে নাইকিয়া হ'ল, তেনেকুৱাই হৈছে। গতিকে মই লেটেকুৰ বাকলিখিনি গুচাই লেটেকুখিনি এইদৰেই পানীত ডুবাই মই মাইনাহঁতক খুৱাবলৈ চেষ্টা কৰোঁ। অৱশ্যে লেটেকুৰে খুব সুন্দৰ আচাৰ প্ৰস্তুত হয় আৰু চৰ্বত হয়। মই কেঁচা লেটেকুৰ আচাৰ আৰু লেটেকুৰ চৰ্বতৰ ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, সময় পালে আপোনালোকে চাই ল'ব পাৰিব। লেটেকুৰ আচাৰ খোৱাসকলে গম পায়েই, পকা লেটেকুৰেও খুব ধুনীয়া আচাৰ হয়। লেটেকু ফুটাৰ খাদ্যপ্ৰাণ পানীত সোমাই যোৱাৰ ব্যৱস্থা কৰিব লাগিব। প্ৰত্যেকটো ফুটাত অলপ অলপ এনেকৈ কটাৰীৰে দাগ বহুৱাই লৈছোঁ। এতিয়া গোটেইখিনি মই কটাৰীৰে এটাকৈ হ'লেও দাগ বহুৱাম। চাওক, লেটেকুখিনি 3 ভাগ কৰি লৈছোঁ। এতিয়া এভাগ এভাগকৈ 3টা বটলত ভৰাই দিম। এনেকৈ লেটেকু যদি পানীত ডুবাই ৰখা হয়, তেতিয়াহ'লে চৰ্বত নিচিনাই হৈ যায়। এইখিনি পদিনাৰ পাত। পদিনাখিনি এনেকৈ ছিঙি মোহাৰি পানীত ভৰাই দিব পাৰে, গোটাকৈও দিব পাৰে। নেমু কেইডোখৰমান দি দিছোঁ। গৰমত নেমু খাবলৈও লাগে। নেমু নিদিলেও হয়, কিন্তু আছে যেতিয়া দি দিছোঁ। ঘৰৰে নেমু, সৰু নেমু এটা আছিলে। ফিল্টাৰৰ পানী ঢালি দিছোঁ। লেটেকু পকাৰ সময়ত বহুত গৰম হৈ থাকে। এনেকুৱা গৰম দিনত পানী খাই থকাই হয়, কিন্তু লেটেকুৰ পানী যদি এবটলো খোৱা হয় দিনটোত, তেতিয়াও মনটো বহুত ভাল লাগে আৰু বহুত কামত আহে। এইখিনি ঔষধি গুণেৰে ভৰপূৰ আজৱাইন অৰ্থাৎ জনিগুটি, চাহ চামুচৰ আধা চামুচতকৈও কমকৈ মই দিছোঁ। জনিগুটি বৰ ধুনীয়া গোন্ধায় এনেকুৱা ডিটক্স ৱাটাৰত ভৰাই দিলে। আৰু জনিগুটিৰ ঔষধি গুণৰ কথা ক'বই নালাগে, গেছ, এচিডিটি, হজম সকলোতে কামত আহে। নিজে নিজে পিছত পানীৰ লগত মিহলি হৈ যাব, কাৰণ লগে লগেতো খোৱা নাযায়। কমেও 3 ঘণ্টাৰ পৰা 4 ঘণ্টাৰ পিছতহে খোৱা যাব। 3 ঘণ্টাটো লাগিবই। 2 ঘণ্টাৰ পিছতো সময় নহ'লে খাব পাৰি, বেছি লৰালৰি হ'লে। ডিটক্স ৱাটাৰ যদিহে মেটেল অথবা প্লাষ্টিকৰ বটলত প্ৰস্তুত কৰা যায়, তেতিয়াহ'লে নকৰাই ভাল। চিচাৰ বটলতে ডিটক্স ৱাটাৰ প্ৰস্তুত কৰিব লাগে। আজি যিহেতু বহুত ৰ'দ হৈছে আৰু বহুত গৰম, সেইকাৰণে এইখিনি পানী মই আজি বটলকেইটা এতিয়া ফ্ৰিজত ভৰাই থৈ দিম। 2 ঘণ্টাৰ পিছৰ পৰাহে খাম। আমাৰ 3জনৰ 3টা বটল এয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ। এই দুটা থৈ দিওঁ বাপেক পুতেকৰ, এইটো মোৰ ভাগৰ।
অকণমান জোকাৰি লৈছোঁ, একাপ খাওঁ। যিমানখিনি পানী খালোঁ সিমানখিনি মই আকৌ ঢালি থৈ দিছোঁ, আকৌ ফ্ৰিজত ৰাখি থৈ দিম। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ। নমস্কাৰ। লেটেকুৰ পানী যদিহে এইদৰে এতিয়াও খোৱা নাই তেন্তে অলপ খাই চাব পাৰে। খাই নিশ্চয় ভাল পাব আৰু উপকৃত হ'ব।